হয়, আজি চূড়ান্ত খেল। আপোনালোকে সকলোৱে দেখিছে যে যথেষ্ট পাৰ্টিচিপেণ্ট আছিল। আজি চূড়ান্ত খেলৰ এই সময়ছোৱাটো যথেষ্ট সংখ্যক এই ৰাতি ইয়াত দৰ্শক উপস্থিত আছে। এটা সুন্দৰ পৰিৱেশ। ইয়াত দিবানৈশ ফুটবল যে হ'ব এই কথাটো আজি কিছুদিনৰ আগলৈকে কোনেও ভাবিব পৰা নাছিল। ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈ আছে। ফাৰ্ষ্ট ফেজটো মাননীয় মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিলে আৰু আপোনালোকে দেখিছেই যে বোকাখাটত ক্ৰীড়াৰ এটা সুন্দৰ পৰিৱেশ ইয়াত আছে আৰু এতিয়া সেইটো যথেষ্ট ভাল হৈছে। বহুত উৎসাহী খেলুৱৈক আমি ইয়াত দেখিছোঁ। বিভিন্ন খেলত অংশ লোৱা আমি দেখিছোঁ। পুৱাৰ পৰা গধূলিলৈকে যথেষ্ট সংখ্যক স্থানীয় নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে ইয়াত আহি প্ৰেক্টিছ কৰে। সেইটো ভাল কথা। মই বিশেষভাৱে জিলা ক্ৰীড়া সন্থাৰ সমূহ কৰ্মকৰ্তা আৰু ক্ৰীড়ানুৰাগী ৰাইজ, ইয়াত ডক্টৰ পুলিন বৰকটকী ডাঙৰীয়াকে ধৰি কেইবাগৰাকীও ব্যক্তি আছে যি টাইম ইয়াত জড়িত হৈ থাকে। মই সকলোকে ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে বোকাখাট এই খেলপথাৰখনক বিশেষ গুৰুত্ব দিছে। ইয়াত কেইবাটাও অনুদান আগবঢ়াইছে। আমি তেখেতক বহুত ধন্যবাদ জনাইছোঁ। এই ষ্টেডিয়ামখন এখন সৰ্বাংগ সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে আৰু আৰ্থিক অনুদান তেখেতে আগবঢ়োৱাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া এতিয়া কাৰ্যকৰী হোৱাৰ পথত। হয়, আজি চূড়ান্ত খেল। আপোনালোকে সকলোৱে দেখিছে যে যথেষ্ট পাৰ্টিচিপেণ্ট আছিল। আজি চূড়ান্ত খেলৰ এই সময়ছোৱাটো যথেষ্ট সংখ্যক এই ৰাতি ইয়াত দৰ্শক উপস্থিত আছে। এটা সুন্দৰ পৰিৱেশ। ইয়াত দিবানৈশ ফুটবল যে হ'ব এই কথাটো আজি কিছুদিনৰ আগলৈকে কোনেও ভাবিব পৰা নাছিল। ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈ আছে। ফাৰ্ষ্ট ফেজটো মাননীয় মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিলে আৰু আপোনালোকে দেখিছেই যে বোকাখাটত ক্ৰীড়াৰ এটা সুন্দৰ পৰিৱেশ ইয়াত আছে আৰু এতিয়া সেইটো যথেষ্ট ভাল হৈছে। বহুত উৎসাহী খেলুৱৈক আমি ইয়াত দেখিছোঁ। বিভিন্ন খেলত অংশ লোৱা আমি দেখিছোঁ। পুৱাৰ পৰা গধূলিলৈকে যথেষ্ট সংখ্যক স্থানীয় নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে ইয়াত আহি প্ৰেক্টিছ কৰে। সেইটো ভাল কথা। মই বিশেষভাৱে জিলা ক্ৰীড়া সন্থাৰ সমূহ কৰ্মকৰ্তা আৰু ক্ৰীড়ানুৰাগী ৰাইজ, ইয়াত ডক্টৰ পুলিন বৰকটকী ডাঙৰীয়াকে ধৰি কেইবাগৰাকীও ব্যক্তি আছে যি টাইম ইয়াত জড়িত হৈ থাকে। মই সকলোকে ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে বোকাখাট এই খেলপথাৰখনক বিশেষ গুৰুত্ব দিছে। ইয়াত কেইবাটাও অনুদান আগবঢ়াইছে। আমি তেখেতক বহুত ধন্যবাদ জনাইছোঁ। এই ষ্টেডিয়ামখন এখন সৰ্বাংগ সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে আৰু আৰ্থিক অনুদান তেখেতে আগবঢ়োৱাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া এতিয়া কাৰ্যকৰী হোৱাৰ পথত।